हेलो स्टूडेंट तुम्हारे आज जिकिर चैप्टार आलोचना करें गति के तुम्हारे भिडिओ प्रथम बार शेषले चाई था चुआ प्रथमते तुम्हारे जिकिर फाकी कोने रचना करा शिकिबा आजान फकीर यार पिछत जिखिनि कवि परिचय बा सेखिनि तुम्हारे भालदरे एबार चाई लबा हल यार पिछत शब्दार्थखिनि चाबा एतिया तुम्हारे जिखिनि प्रश्नावली आछे मैं प्रश्नखिनि आलोचना कर दिसु चुआ प्रथमते जिकिर जी मूल भाव आछे सेटु आलोचना कर लওঁ चुआ অসমীয়া গীতি সাহিত্যত জিকিৰসমূহৰ এক উল্লেখযোগ্য স্থান আছে। আজান ফকীৰৰ দ্বাৰা ৰচিত এই জিকিৰটোৰ মূল ভাৱ হ'ল আল্লাহক বিচাৰি পোৱাটো সাধাৰণ জীৱৰ বাবে অতি কঠিন কাম। নিজৰ অন্তৰ্নিহিত শক্তিৰ কথা উপলব্ধি কৰিব নোৱাৰি পানীয়ে পিয়াহত আৰু অগ্নিয়ে যে জাৰত মৰে একেদৰে মোহাচ্ছন্ন জীৱই নিজ আত্মাক বসবাস কৰা আল্লাহক বিচাৰি হাবাতুৰি খায়। উৰে জীৱন বৈষয়িক যুগত নিমজ্জিত হৈ থকা জনেও অৱশেষত আল্লাহক বিচাৰি পবিত্ৰ তীৰ্থ মক্কালৈ যায়, কিন্তু মক্কালৈ গৈও তেওঁলোকে আল্লাহক বিচাৰি নাপায়, কিয়নো জীৱনকালত তেওঁলোকে কোনোদিনে আল্লাহে নিৰ্দেশ কৰা বাটেৰে খোজ দিয়া নাই, কেৱল বিষয় বাসনাত নিমজ্জিত হৈ নিজ স্বাৰ্থহে পূৰণ কৰিছে। তেওঁলোকে আল্লাহৰ সন্ধান নাপায়। দৰাচলতে আল্লাহ লুকাই থাকে প্ৰকৃত মুছলমানৰ অন্তৰত। সৎ কৰ্ম আৰু সৎ জীৱন যাপনৰ মাজেৰে দিন অতিবাহিত কৰা মুছলমানৰ আত্মাত আল্লাহ কি সদায় বিৰাজমান। মানুহৰ জীৱনটো ক্ষণস্থায়ী, শৰীৰ দেহ অনিত্য, ক্ষণভংগুৰ আত্মাহে অবিনশ্বৰ। দেহ আৰু আত্মাৰ সম্পৰ্ক যেন সজা আৰু মইনাৰ সম্পৰ্কৰ দৰে। মইনা অবিহনে সজাটো যিদৰে মূল্যহীন, আত্মা অবিহনে দেহাটো কি মূল্যহীন। মইনাৰ মিঠা মাতত ভুল যায় মানুহৰ মন, একেদৰে মানৱ শৰীৰৰ ভিতৰত থকা আত্মায়ো সুখবিলাসী কৰ্মৰ বাবে মুক্তিৰে উচতাই জীৱক মায়াত বন্দী কৰে। পাৰ্থিক সুখবিলাসত মগ্ন হৈ জীৱই জীৱনৰ প্ৰকৃত অৰ্থ পাহৰি যায় আৰু নানা দুখ যন্ত্ৰণাত ভোগে। দেহৰ সুখ বিচাৰি থাকোঁতেই আত্মাই এদিন দেহটোক এৰে। দৰাচলতে আত্মা থকালৈকেহে দেহটোৰ মূল্য আছে। পাৰ্থিৱ সুখ ত্যাগী দয়াৰ গৰাকী আল্লাহৰ নাম স্মৰণ কৰি জীৱই সংসাৰ সাগৰ পাৰ কৰাৰ চেষ্টাত ব্ৰতী হ'ব লাগে। জিকিৰটোৰ মাজত এনে গভীৰ তথ্যই নিহিত হৈ আছে। ইয়াৰ পিছত চোৱা প্ৰশ্নাৱলীৰ কি আছে। চমু উত্তৰ। জিকিৰৰ ৰচক কোন? জিকিৰৰ ৰচক হ'ল আজান ফকীৰ। কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে? উজনি অসমত প্ৰচলিত বিভিন্ন লোকগীত যেনে টোকাৰী গীত, দেহ বিচাৰৰ গীত ইত্যাদিবোৰ সুৰৰ সৈতে কি জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে। গ হৈছে জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? জিকিৰ শব্দটো আৰবী জিকৰ শব্দৰ পৰা ওলাইছে। ২ নম্বৰ চোৱা যে তলৰ শব্দবোৰৰ অৰ্থ লিখিব দিছে আমাক। হ'ল ৰচুল দেৱদূত বা আল্লাহৰ দূত, মুমিন বিশ্বাসী মুছলমান, ৰহম মানে হ'ল দয়া, কুতুব মানে হ'ল ধ্ৰুৱ নক্ষত্ৰ, বান্দা হ'ল ভৃত্য। ইয়াৰ পিছত চোৱা ৩ নম্বৰ কুৱেশ্যনটো কি? মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে খালে খলৰ লগত দৰি কাৰ টপালি। উল্লেখিত কবিতা ফাঁকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। চোৱা উত্তৰ। মক্কা হৈছে ইছলাম ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ ধৰ্মপীঠ। তালৈ মানুহে ধৰ্ম বা তীৰ্থ কৰিবলৈ যায়, কিন্তু সেই স্থান দৰ্শন কৰিলেই ধৰ্ম নহয় বা মোক্ষ লাভ নহয়। মুক্তি লাভ কৰিবলৈ মানুহজন মুমিন হ'ব লাগিব। যদিহে মানুহ মুমিন নহয় আৰু সৎ কাম অৰ্থাৎ ভাল বেয়া বিচাৰ কৰি নচলে, তেন্তে তীৰ্থলৈ গ'লেও মুক্তি লাভ কৰা সম্ভৱ নহয়। আত্মাক পবিত্ৰ নকৰি মক্কালৈ যোৱা মানে দৰিকণা মাছে খাল আৰু খলৰ লগত যুঁজিবলৈ যোৱাৰ দৰে মূৰ্খামি। এনেদৰে উক্ত কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে মানুহৰ মূৰ্খামিৰ কথাকেই সূচাইছে। ইয়াৰ পিছত চোৱা ৪ নম্বৰৰ ক। পানী মৰে ব্যাখ্যা কৰিব দিছে। পানী মৰে পিয়াহত অগ্নি মৰে জাৰত, খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। চোৱা উত্তৰ। উক্ত কবিতা ফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি সাহিত্য চয়নিকাৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। ইয়াত কবিয়ে ঈশ্বৰক চিনি নোপোৱাৰ ফলত মানুহৰ কি অৱস্থা হয় এই প্ৰসংগত উক্ত কবিতা ফাঁকিৰ অৱতাৰণা কৰিছে। পানীৰ ভিতৰতে নিজৰ পিয়াহ গুচোৱা শক্তি লুকাই আছে, ঠিক তেনেদৰে জুইৰ উত্তাপ শক্তিও নিজৰ ভিতৰতে লুকাই আছে, কিন্তু পানী আৰু জুই কোনেও নিজৰ শক্তিৰ কথা নাজানে। ঠিক তেনেদৰে পানীৰ পিয়াহত অধীৰজনে পানীক পানী বুলি চিনি নাপালেও বা জাৰত কঁপি থকা মানুহ এজনে জুইৰ অস্তিত্বৰ কথা নাজানিলে তাক বিচাৰি চলাত কৰিলেও বিচাৰি পোৱা সম্ভৱ নহয়। আল্লাহ বা ভগৱান সকলোৰে হৃদয়ত থাকে, কিন্তু তেওঁক চিনি নাপালে বা তেওঁৰ অপাৰ মহিমাৰ কথা নাজানিলে গোটেই পৃথিৱীত বিচাৰি চলাত কৰিলেও পোৱা সম্ভৱ নহয়। প্ৰকৃত মুছলমানৰ অন্তৰতহে আল্লাহ বিৰাজমান, ই পৰম সত্য। খ কুৱেশ্যন চোৱা। মক্কাৰ দুৱাৰত চাহাব তীৰবেণীৰ ঘাট, বেহাব নোৱাৰে তাত মায়াই ভেটে বাট। উত্তৰ। উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। এই কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে মায়াত আবদ্ধ মানুহে জীৱনৰ অন্তিম সময়ত আল্লাহক বিচাৰি হাবাথুৰি কৰিব লাগে এই প্ৰসংগত উক্ত কবিতা ফাঁকিৰ অৱতাৰণা কৰিছে।
পৃথিৱীত জন্মগ্ৰহণ কৰি মানুহে নানা পাপ কামত লিপ্ত হয়। মৃত্যুৰ পিছত জীৱদেহৰ পৰা ওলাই যোৱা অবিনশ্বর আত্মাই মুক্তি পোৱাৰ উদ্দেশ্যে মক্কাৰ দুৱাৰত গৈ ৰৈ থাকে আৰু মুক্তিৰ পথ বিচাৰি হাবাতৰি খায়। ত্ৰিবেণী হ'ল হিন্দুসকলৰ পবিত্ৰ ঠাই। তাত স্নান কৰিলে সকলো পাপ খণ্ডন হয় বুলি তেওঁলোকে বিশ্বাস কৰে। সেইবাবে পবিত্ৰ মক্কাত ত্ৰিবেণীৰ লগত তুলনা কৰা হৈছে। মক্কা হ'ল মুছলমানসকলৰ এখন পবিত্ৰ তীৰ্থস্থান। মক্কালৈ গ'লে সকলো পাপৰ পৰা মুক্তি লাভ কৰে, কিন্তু মায়ামোহত আবদ্ধ হৈ আল্লাহক স্মৰণ নকৰি কেতিয়াও সাংসাৰিক দুখ কষ্টৰ পৰা মুক্তি লাভ কৰিব নোৱাৰি। সেয়েহে মায়ামোহত আবদ্ধ হৈ থকা আত্মাই মুক্তি বিচাৰি হাহাকাৰ কৰিবলগীয়া হয়। এতিয়া গ নম্বৰ কুৱেশ্যনটো চোৱা। সজাৰ মইনাটিৰ অনেক যুগতি দেওমাৰি পাৰ হ'লে এৰিলে পিৰিতি। উক্ত কবিতাভাগি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। উক্ত কবিতাভাগিৰ জৰিয়তে কবিয়ে মানৱ দেহত আবদ্ধ হৈ থকা আত্মাৰ বিষয়ে ক'ব বিচাৰিছে। সজা এটাত বন্দী মইনা চৰাই এটাই কিদৰে মিঠা মাত মাতি গৃহস্থৰ মন ভুলায়, ঠিক তেনেদৰে মানৱ দেহত বন্দী আত্মায়ো নানা ধৰণৰ আচৰণেৰে মানুহক সুখী কৰিবলৈ মুক্তি দি কাম কৰিবলৈ বাধ্য কৰায়। গোটেই জীৱন দেহটোৰ সুখ দুখৰ চিন্তা কৰি দেহটোৰ প্ৰেমত আচ্ছন্ন হৈ থাকে, কিন্তু দেহৰ সৈতে আত্মাৰ এই সম্পৰ্ক খন্তেকীয়া। এই সম্পৰ্কটো ছেদ হ'লেই আত্মাই দেহ ত্যাগ কৰে। জীৱহীন দেহ এটা মূল্যহীন। গতিকে আত্মা বা জীৱহীন দেহক আমি মৃতদেহ হিচাপে পুৰি বা পুতি পেলাওঁ। ইয়াক লৈ আত্মাৰ কোনো দুখ নাথাকে। মৃতদেহৰ ভিতৰত সজাত ত্যাগী মইনাই যিদৰে সজা বা গৃহস্থৰ মৰম স্নেহ প্ৰেম প্ৰীতিৰ পৰা মুক্ত হয়, তেনেদৰে আত্মায়ো নিজৰ মৃতদেহ আৰু সংসাৰৰ মায়ামোহৰ পৰা মুক্ত হয়। 11 নম্বৰ কেইটা চোৱা। সমাৰ্থক শব্দ লিখিব দিছে। চিন্তু হ'ব স্মৰণ বা ভবা, ঘাট হ'ব বন্দৰ, পিৰিতি মানে হ'ল প্ৰেম বা প্ৰীতি, আসমান হ'ল আকাশ, দৰিয়া হ'ল নদী বা সাগৰ, পিয়াহ হ'ল তৃষ্ণা, বাট হ'ল ৰাস্তা পথ বা আলি, ভেল হ'ল দেহ বা শৰীৰ। পিয়াহ হ'ল তৃষ্ণা, বাট হ'ল ৰাস্তা, দৰিয়া হ'ল নদী, আসমান হ'ল আকাশ, পিৰিতি হ'ল প্ৰেম, ঘাট মানে হ'ল বন্দৰ,